এতিয়া যেহেতু আমি ইয়াৰ আগতে যোৱা 9 তাৰিখত আমাৰ এই নাবাৰ্ডৰ অধীনত যিটো আমাৰ বিভাগীয় মন্ত্ৰীয়ে ধন আবণ্টন দিছে, সেই ধনখিনি আবণ্টন পোৱাৰ পিছত আমাৰ বিভাগীয় যেহেতু এই কাৰ্যকৰ্তা আৰু ঠিকাদাৰসকলে যে কামটো আৰম্ভ কৰাৰ পিছত এতিয়া যিটো বিপৰ্যয় আহিল, আগন্তুক দিনত যদি এইটো কামটো সম্পূৰ্ণ নকৰে তেনেহলে যোৱা দিনবোৰতকৈ অহা দিনবোৰত আমি ইমান বিপৰ্যয়ৰ সন্মুখীন হ'ম সেইটো ভাবিব পৰা নাই। আমি বিশেষকৈ বহুত মানে আতংকৰ মাজতে আছো। আমাৰ বিভাগীয় মন্ত্ৰী যোৱা বছৰ বাৰিষাতো আহিছিল, তাৰ আগৰ বছৰতো আহিছিল। অহাৰ পিছত যিহেতু বিচক্ষণ মন্ত্ৰীয়ে আমাৰ দুখীয়া ৰাইজৰ পিনে চকু ৰখাৰ পিছতো যদি আমি আগন্তুক দিনত যদি বিপৰ্যয়ৰ সন্মুখীন হওঁ তেনেহলে আমাৰ এইটোতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে। গতিকে আমি বিশেষকৈ আমি দুখীয়া ৰাইজৰ পৰা কৰজোৰে অনুৰোধ কৰিব বিচাৰিছো যে বিশেষকৈ মামা আৰু বিজয় হাজৰিকা ডাঙৰীয়া, আপোনালোকে চকু দিয়াৰ পিছতো যদি আমাৰ এই ৰাইজৰ হয়, আমি ক'ত যাম মামা, আমি ক'ত যাম, আমি আমার তোমার ছায়া নাই মামা, আমার তোমার ছায়া নাই, আমার ভাইয়া নাই, আমার খালি কম, আমার খোয়ার কোনো ত্রুটি নাই। আমি ইমান বছরের পৰা আপোনালোকক অৱগত কৰাইছো মামা, আমার কাছে অৱগত কৰাৰ পিছত আপুনি আশ্বাস দিছিলে যে এই 1 নম্বৰত আমাৰ এই গৰাখহনীয়া প্ৰতিৰোধ কৰিব। মানে অত্যাধুনিক টেকনোলজিৰ দ্বাৰা কাম হ'ব। 2.5 কোটি টকা ইয়াত মঞ্জুৰি দিছে, কিন্তু ইয়াত দেখা যায় কাম আৰম্ভ কৰিছে। এফালে মানে যেটো ছুটি ওলাইছে, ছুটিৰ মুখটো বন্ধ কৰাৰ কাৰণে যি অৱস্থা দি আৰম্ভ কৰিছে, আনফালে দি মুখ বাঢ়ি গৈ আনফালে দি নদী ওলাই আছে। এতিয়া এই যি অৱস্থাৰ কাম নাই। এতিয়া আমি চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিছো যে ইমাৰ্জেঞ্চি যেহেতু ফাগুন মাহতে পানী বাঢ়ি গৈছে, ইমাৰ্জেঞ্চি ইয়াত বল্ডাৰ বা কিবা অইন যদি কোনো ব্যৱস্থা আছে আৰু মানে অৰ্থ অলপ মানে বাঢ়াই দি ইয়াত ব্যৱস্থা কৰি দিলে ভাল হয়। নহ'লে এইফালে পশ্চিম ফালে এইটো ছুটি যিফালেদি গৈছে 8টা-9টা গাঁৱৰ মাজেদি গৈ ব্ৰহ্মপুত্ৰত পৰিছে, এই গাঁওবিলাক ধ্বংস হৈ যাব। এতিয়া পানী বাঢ়ি নতুনকৈ মানে ভাঙা আৰম্ভ কৰিছে। আপোনালোকে চাইছেই গৰাখহনীয়া হৈছে, সুতিৰ পাৰত গৰাখহনীয়া গৈছে, মেইন নদীত নহয়, সুতিৰ পাৰে গৰাখহনীয়া গৈছে, মানুহ ঘৰ বাৰী ভাঙিব। সেইকাৰণে আমি চৰকাৰক বিশেষ কৰি অনুৰোধ কৰিছো যে চৰকাৰে কিবা বুদ্ধি কৰি পইচা ভৰাই হওক বা এই পইচাটো কেনেবাকৈ হওক স্থায়ীভাৱে যাতে এটা বান্ধ দিয়ে, এইটোৰ ব্যৱস্থাৰ কাৰণে অতি সোনকালে ইমাৰ্জেঞ্চি কৰিব লাগে, নহ'লে মানে ৰাইজৰ অনেক বিপদ হ'ব।